যেহেতু যেহেতু দীর্ঘদিন ধরে নারী ব্যৱসায় চলি আছে, আজি ৰাইজৰ কি ক'ম মানে আমি নিজে আচৰিত যে এই অঞ্চলত এই ৰাস্তাৰ একে সুমজত একফালে মন্দিৰ একফালে মছজিদ, তাৰ কাষতেই এই বেপাৰটো চলি আছিল। ইমান দিনেদি যে চলি আছিল আজি 3 বছৰ দি আমি গমেই নাপাওঁ। যোৱাকালি সন্ধিয়া আমি এই সংবাদটো পালোঁ আৰু লগে লগে ৰাতিটোৰ ভিতৰতে এইটো আজি যে হেৰি কৰিম আমি আলোচনা কৰিলোঁ। আমাৰ লগত আমাৰ ওচৰৰ কাষৰ গোটেইখিনি লোকে আমাক সহযোগ কৰিলে। আনছু আছে, অসমীয়া যুৱ মঞ্চ আছে আৰু আমাৰ মহিলা VDP গোটেইখিনি আমাৰ লগত সহযোগ কৰিলে। আমি আহিলোঁ, ৰাইজৰ সম্পূৰ্ণ সহযোগ পালোঁ, ভাল লাগিল। এনেকৈ আমি তেওঁলোকক হাতে লোটে ধৰা পেলোৱাৰ কাৰণে এজন পলাইছিল, আকৌ এইমাত্ৰ ধৰা পৰিছে বুলি গম পাইছোঁ। গতিকে আমাৰ এই অঞ্চলৰ পৰা এই বেপাৰটো যাব লাগে। আমাৰ যিটো নেক্সট যিটো আমাৰ প্ৰজন্ম, উঠি অহা প্ৰজন্ম নষ্ট কৰিব আৰু অঞ্চলটো কুলষিত কৰিব। মেইনলি গোটেই অঞ্চলটো বেয়া হ'ব আৰু এইটো এটা এই নামেৰে পৰিচিত হ'ব যে এই অঞ্চলটোত এনেকুৱা এটা ঘাটি আছে। গতিকে সেইটো আমাক বহুত বেয়া কথা, বেয়া বস্তু সূচায়। এইটো লেঙেৰীৰ পৰা নেপালী টাৰ্ণিং, নেপালী টাৰ্ণিং। এইটো চাদুল্লাৰ ঘৰ। ভাড়া ঘৰত দীৰ্ঘদিন ধৰি এই বেপাৰটো চলি আছিল। আজি ৰাইজৰ সহযোগত এইটো ধৰা পৰিছে আৰু ইয়াৰ উচিত বিচাৰ হ'ব লাগে, ধৰা পৰিব লাগে, মানে বন্ধ হ'ব লাগে। মোটামুটি 3 বছৰ পাৰ হৈ গ'ল। আমি বহুদিন ধৰি কেছটো বন্ধ কৰিব চাই আছিলোঁ, আমি কোনোমতেই পৰা নাই। কাৰণ জানেই আপোনালোকে ওচৰতে মন্দিৰ এটা আছে, ওচৰতে আমাৰ মছজিদ এটা আছে, ওচৰ চুবুৰীয়া ল'ৰা ছোৱালী থকা পৰিৱেশ, মানুহৰ ঘৰ আছে। আৰু যিহেতু ঘৰৰ মালিকে অৱগত, ঘৰৰ মালিকে এই বস্তুটো জানিব লাগিছিলে, বন্ধ কৰিব লাগিছিলে, তেওঁ কোনো ক্ষেত্ৰতে বাধা দিয়া নাই। ক্ৰমান্বয়ে বস্তুটো বিয়পি গৈ আছে। আজি মাকে জীয়েকক আগবঢ়াই দিছে। ইয়াতকৈ কিবা লজ্জাজনক কথা আছে নেকি কওকচোন বাৰু? মই মোৰ ছোৱালী এজনীক এজন ল'ৰাৰ ওপৰত হাতত উঠাই দিম, ইয়াতকৈ পৃথিৱীত বেয়া কাম আছে নেকি কওকচোন বাৰু? আজি মাক জীয়েকক একেলগে পাইছোঁ, একেলগে ধৰিছোঁ, প্ৰশাসনক আনিলোঁ, ৰাইজৰ সহায় সহযোগ পালোঁ। আমি গোটেই হাতে লোতে ধৰাত পেলাই পঠিয়ালোঁ থানালৈকে। এতিয়া আকৌ এজনক মই থপিয়াই ধৰিছিলোঁ, সেইজনে গুচি গৈছিল পলাই, কাৰণ ল'ৰা মানুহ মই নোৱাৰোঁ ৰাখিব। আকৌ পাইছে, আমাৰ ল'ৰাখিনিয়ে ফোন কৰি আছে, বাইদেউ পাইছোঁ আহক। আকৌ আহিছোঁ, এতিয়া আকৌ প্ৰশাসনৰ সহযোগত গতাই দিম। ভৱিষ্যতে যদি আৰু ক'ৰবাত তেনেকুৱা ঘটনা হয় আমি আগুৱাই যাম। আমি এইটোৱে নহয়, মইতো বহুত কেছ ধৰিছোঁ। মই মহিলা VDPৰ ছেক্ৰেটাৰী হয়, লেঙেৰীপাৰা মহিলা VDP। আৰু মই এইটো কেছে নহয়, ইয়াৰ আগত মই বহুত কেছ ধৰিছোঁ। এনেকৈ থানাৰ সহযোগত মানে চল্ভ কৰিছোঁ। উৎখাত কৰিব লাগে। আজি এনেকৈ হ'ব, কালি ড্ৰাগছৰ ব্যৱসায় হ'ব। আজি ল'ৰা ছোৱালীবিলাকে ভাবিব এইটোতো ভাল কাম, কাৰণ মাক জীয়েকে কৰা কামটো কেতিয়াও বেয়া নহয়। কালি মোৰ ছোৱালী গম পাব, কালি আপোনাৰ ছোৱালী গম পাব, নহয় জানো? সেইকাৰণে আমি এইখিনি বস্তু ইয়াতে সমাপ্ত কৰিব লাগে। আৰু মই আজি ৰাইজক বহুত ধন্যবাদ দিছোঁ। সম্পূৰ্ণ সহযোগ পাইছোঁ, চবেই ওলাই আহিছে। মোৰ নাম সৰস্বতী মালাকাৰ ডেকা, লেঙেৰীপাৰা, ইয়াতে মোৰ ঘৰ, ওচৰতে ঘৰ। 3 বছৰ হ'ল মঙলদৈ লেঙেৰীপাৰা টাৰ্ণিং শিৱ মন্দিৰৰ ফ্ৰণ্টত দেওবাৰ ব্যৱসায় চলি আছে। মাজে মাজে এইবিলাক হাল্লা চিল্লা হৈ থাকে, পুলিচ আহে লৈ যায়, আকৌ এৰি দিয়ে। আজি একদম মহিলা সমিতিয়ে শিৱ মন্দিৰৰ আজি হাতে লোটে 4জনক ধৰিলে। ধৰাৰ পিছত আজি পুলিচে লৈ গ'ল। এতিয়া এই দেওবাৰ ব্যৱসায়টো ইয়াতে বন্ধ হ'ব লাগে। এতিয়া আগত এটা ফ্ৰণ্টত মন্দিৰ আছে আৰু আমাৰ সমাজখন বেয়া হৈ আছে। তাৰ কাৰণে আমি প্ৰশাসনক কাতৰ অনুৰোধ জনাইছোঁ। লগতে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে ইয়াতে এইবিলাক কোনো অকৰ্মিত কাম নহয়, তাৰ কাৰণে বিশেষ আহ্বান জনাইছোঁ। এই চাদুল্লাৰ ঘৰ, চাদুল্লাৰ